তেওঁ এখতিয়াৰৰ বাহিৰৰ কাম কৰিছে মোৰ মতে। এখতিয়াৰৰ এই কথাখিনি একেই কথা যে আজি গৌৰৱ গগৈ ডাঙৰীয়াক কেতিয়াৰ পৰা তেওঁ এনেধৰণেৰে হলঠেকত পেলাবলৈ বিভিন্ন ধৰণে ষড়যন্ত্ৰ কৰি আছে। যেতিয়াৰ পৰা তেওঁ গম পালে যে অসমৰ সকলো ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াক গ্ৰহণ কৰিছে, যেতিয়া যোৰহাটত তেওঁ সৰ্বশক্তি প্ৰয়োগ কৰিও তেওঁ গৌৰৱ গগৈ ডাঙৰীয়াক পৰাস্ত কৰিব পৰা নাই, এতিয়া তেওঁ বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ লিপ্ত হৈছে। এই ষড়যন্ত্ৰ অসমৰ ৰাইজে প্ৰতিহিত কৰিব আৰু গৌৰৱ গগৈ ডাঙৰীয়াক ৰাইজে সমৰ্থন কৰিছে নে নাই, তেওঁৰ কমেণ্টবিলাকত তলত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক কথা কৈছে তাৰ তলৰ উক্তিবিলাক দুদিন আগত যিসকলে তেওঁক সমৰ্থন কৰিছিল সেই লোকসকলে কেনেধৰণে তেওঁক বিতৃষ্ণা, কেনেধৰণে তেওঁক বিভিন্ন ধৰণে সমালোচনা কৰিছে, এই কথাবিলাকে তাৰে প্ৰমাণ। ৰাইজে এই নিৰ্বাচনৰ সময়ত ৰাইজে ৰজা, ৰাইজে এই কথা বতৰাবিলাকৰ উত্তৰ দিব। হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ভালকে বুজি পাইছে, সেইকাৰণে গৌৰৱ গগৈ, তেওঁৰ পৰিয়াল, আমাৰ তৰুণ গগৈ ডাঙৰীয়া, যিজনৰ তৰুণ গগৈ ডাঙৰীয়াৰ হাতত ধৰি আঙুলিত ধৰি ৰাজনীতিলৈ আহি MLA হৈ মন্ত্ৰী হৈ আজি এই দপদপনি আৰম্ভ হৈছে। য'তে খায় ত'তে তেওঁ কয় যিটো সেইটো হয়। গতিকে ইয়াৰ উচিত শিক্ষা অসমৰ ৰাইজে দিব। নাম সাঙুৰ খাইছে। গগৈ ডাঙৰীয়াই ডাঙৰ এটা ভুল কৰিলে, হিমন্ত বিশ্ব শৰ্মাক তেওঁ মন্ত্ৰী পাতিলে, ৰাজনৈতিকভাৱে তেওঁ বিভিন্ন ধৰণে সহায় কৰিলে আৰু এই তাৰ প্ৰতিদান এতিয়া সেই মৰা মানুহটো লৈ পেলাই তেওঁ তৰুণ গগৈৰ এই কেলেংকাৰীত জড়িত আছেনে নাই ৰাইজৰ ওপৰত আমি এৰি দিছোঁ। এনেধৰণৰ উৎপাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঝাৰখণ্ডত কৰিছিল আৰু সেইকাৰণে ঝাৰখণ্ডৰ মানুহে তেতিয়া ৰিজেক্ট কৰিছিল আৰু সেইকাৰণে আজি বিজেপিত তেওঁৰ স্থানটো আজি ধৰক বৰক হৈ গৈছে। এনেধৰণৰ কথা বতৰাবিলাকে অসমৰ ৰাইজে খুব বেয়া পাইছে। আজি মোক আপোনালোকে সুধি আছে, আপোনালোকে সোধাৰ লগে লগে কমেণ্টবিলাক চাব আপোনালোকে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক কথা বতৰা কৈ আছে তাৰ তলত যিমানবিলাক কমেণ্ট কৰিছে, যিমানবিলাক উক্তি দিছে, 99.9% হিন্দু মানুহে তেওঁক বেয়াকৈ সমালোচনা কৰিছে। অৱশ্যে যি মুছলমানক তেওঁ মিয়া বুলি টিকিং কৰিছিল তাৰে দুটামানে তেওঁৰ সপক্ষে কোৱাটো হয়। গতিকে এই গোটেই কথাখিনি আমি ৰাইজৰ ওচৰত এৰি দিছোঁ। এই কেইটামান দিনৰ ভিতৰতে নিৰ্বাচন হ'ব, ৰাইজে এই কথাবিলাকৰ উত্তৰ দিব। আৰু হিমন্ত বিশ্ব শৰ্মাৰ অস্তিত্ব সম্পদ হৈছে আৰু সেইকাৰণে তৰুণ গগৈ লেখীয়া মানুহক এনেধৰণে তেওঁ অপমান কৰিছে। তেওঁ এখতিয়াৰৰ বাহিৰৰ কাম কৰিছে মোৰ মতে। এখতিয়াৰৰ এই কথাখিনি একেই কথা যে আজি গৌৰৱ গগৈ ডাঙৰীয়াক কেতিয়াৰ পৰা তেওঁ এনেধৰণেৰে হলঠেকত পেলাবলৈ বিভিন্ন ধৰণে ষড়যন্ত্ৰ কৰি আছে। যেতিয়াৰ পৰা তেওঁ গম পালে যে অসমৰ সকলো ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াক গ্ৰহণ কৰিছে, যেতিয়া যোৰহাটত তেওঁ সৰ্বশক্তি প্ৰয়োগ কৰিও তেওঁ গৌৰৱ গগৈ ডাঙৰীয়াক পৰাস্ত কৰিব পৰা নাই, এতিয়া তেওঁ বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ লিপ্ত হৈছে। এই ষড়যন্ত্ৰ অসমৰ ৰাইজে প্ৰতিহিত কৰিব আৰু গৌৰৱ গগৈ ডাঙৰীয়াক ৰাইজে সমৰ্থন কৰিছে নে নাই, তেওঁৰ কমেণ্টবিলাকত তলত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক কথা কৈছে তাৰ তলৰ উক্তিবিলাক দুদিন আগত যিসকলে তেওঁক সমৰ্থন কৰিছিল সেই লোকসকলে কেনেধৰণে তেওঁক বিতৃষ্ণা, কেনেধৰণে তেওঁক বিভিন্ন ধৰণে সমালোচনা কৰিছে, এই কথাবিলাকে তাৰে প্ৰমাণ। ৰাইজে এই নিৰ্বাচনৰ সময়ত ৰাইজে ৰজা, ৰাইজে এই কথা বতৰাবিলাকৰ উত্তৰ দিব। হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ভালকে বুজি পাইছে, সেইকাৰণে গৌৰৱ গগৈ, তেওঁৰ পৰিয়াল, আমাৰ তৰুণ গগৈ ডাঙৰীয়া, যিজনৰ তৰুণ গগৈ ডাঙৰীয়াৰ হাতত ধৰি আঙুলিত ধৰি ৰাজনীতিলৈ আহি MLA হৈ মন্ত্ৰী হৈ আজি এই দপদপনি আৰম্ভ হৈছে। য'তে খায় ত'তে তেওঁ কয় যিটো সেইটো হয়। গতিকে ইয়াৰ উচিত শিক্ষা অসমৰ ৰাইজে দিব। নাম সাঙুৰ খাইছে। গগৈ ডাঙৰীয়াই ডাঙৰ এটা ভুল কৰিলে, হিমন্ত বিশ্ব শৰ্মাক তেওঁ মন্ত্ৰী পাতিলে, ৰাজনৈতিকভাৱে তেওঁ বিভিন্ন ধৰণে সহায় কৰিলে আৰু এই তাৰ প্ৰতিদান এতিয়া সেই মৰা মানুহটো লৈ পেলাই তেওঁ তৰুণ গগৈৰ এই কেলেংকাৰীত জড়িত আছেনে নাই ৰাইজৰ ওপৰত আমি এৰি দিছোঁ। এনেধৰণৰ উৎপাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঝাৰখণ্ডত কৰিছিল আৰু সেইকাৰণে ঝাৰখণ্ডৰ মানুহে তেতিয়া ৰিজেক্ট কৰিছিল আৰু সেইকাৰণে আজি বিজেপিত তেওঁৰ স্থানটো আজি ধৰক বৰক হৈ গৈছে। এনেধৰণৰ কথা বতৰাবিলাকে অসমৰ ৰাইজে খুব বেয়া পাইছে। আজি মোক আপোনালোকে সুধি আছে, আপোনালোকে সোধাৰ লগে লগে কমেণ্টবিলাক চাব আপোনালোকে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক কথা বতৰা কৈ আছে তাৰ তলত যিমানবিলাক কমেণ্ট কৰিছে, যিমানবিলাক উক্তি দিছে, 99.9% হিন্দু মানুহে তেওঁক বেয়াকৈ সমালোচনা কৰিছে। অৱশ্যে যি মুছলমানক তেওঁ মিয়া বুলি টিকিং কৰিছিল তাৰে দুটামানে তেওঁৰ সপক্ষে কোৱাটো হয়। গতিকে এই গোটেই কথাখিনি আমি ৰাইজৰ ওচৰত এৰি দিছোঁ। এই কেইটামান দিনৰ ভিতৰতে নিৰ্বাচন হ'ব,
ৰাইজে এই কথাবিলাকৰ উত্তৰ দিব। আৰু হিমন্ত বিশ্ব শৰ্মাৰ অস্তিত্বৰ সম্পদ হৈছে, আৰু সেইকাৰণে তৰুণ গগৈ লেখীয়া মানুহক এনেধৰণে তেওঁ অপমান কৰিছে। ৰাইজে ইয়াৰ উচিত শিক্ষা